গান গোৱা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰিছে জনপ্ৰিয়তাৰ পাছত নদৰিবলৈ আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশই ফেচবুক সোশ্যাল মিডিয়াত এতিয়া ব্যস্ত থাকে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু অসম আৰক্ষীৰ কাম ৰাইজক সেৱা কৰা কোনোবাই গীত গাব বিচাৰিলে এছপিৰ অনুমতি ল'ব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে এতিয়াবা আহ্বান জনাইছে নিৰ্দেশ দিছে অসম আৰক্ষীক আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বিহু ফাংচনত গান গোৱা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীলৈ এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে জনপ্ৰিয়তাৰ পাছত নদৰিবলৈ আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু একাংশই ফেচবুক সোশ্যাল মিডিয়াত ব্যস্ত থাকে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশই সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে অসম আৰক্ষীৰ কাম হৈছে ৰাইজক সেৱা কৰাই হৈছে অসম আৰক্ষীৰ মূল কাম আৰু কোনোবাই গীত গাব বিচাৰিলে আৰক্ষীৰ অধীক্ষকৰ অনুমতি লওক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে ইউনিফৰ্ম খুলি ধুতি চুৰিয়া পিন্ধি সুন্দৰ গান গোৱাত আপত্তি নাই কিন্তু ইউনিফৰ্মত গান গাব নালাগে তাৰ পৰিৱৰ্তে ধুতি চুৰিয়া পিন্ধি গাব পাৰে একাংশই আৰক্ষীৰ হাজুতি মঞ্চত মাইক হাতত লৈ গীত গায় আৰু কোনোবাই গান গাব মাতিলে প্ৰথমে এছপিৰ অনুমতি লওক প্ৰথমে আৰক্ষী অধীক্ষকৰ অনুমতি লওক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ওসি হৈ গান গাব নালাগে এগৰাকী ওসি হৈ গান গাব নালাগে বুলি বিহু মঞ্চত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইউনিফৰ্ম পিন্ধি গান গোৱাৰ দৰকাৰ নাই বুলি উল্লেখ কৰিলে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসম আৰক্ষীলৈ এনেদৰে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু ফাংচনত গান গোৱা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা আৰু বাৰ্তা প্ৰেৰণ কৰিছে জনপ্ৰিয়তাৰ পাছত নদৰিবলৈ আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাংশই আজিৰ দিনত ফেচবুক হওক সোশ্যাল মিডিয়াত ব্যস্ত থাকে সামাজিক মাধ্যমত বিশেষ ব্যস্ত থাকে বুলি উল্লেখ কৰিছে একাংশ আৰক্ষী বিষয়া অসম আৰক্ষীৰ কাম হৈছে যেহেতু ৰাইজক সেৱা কৰা ৰাইজৰ জনতাক সেৱা কৰাই কাম হৈছে অসম আৰক্ষীৰ আৰু কোনোবাই গীত গাব বিচাৰিলে আৰক্ষীৰ অধীক্ষকৰ বা এছপিৰ অনুমতি লওক আৰু ইউনিফৰ্ম খুলি ধুতি চুৰিয়া পিন্ধি সুন্দৰ গান গোৱাত কোনো আপত্তি নাই কিন্তু পুলিচৰ খাকি পোছাক পিন্ধি বিহু মঞ্চত উঠি যাতে গান নাগায় সেই কথা মনত ৰাখিবলৈ এতিয়া আৰক্ষীক পুনৰবাৰ বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু একাংশই আৰক্ষীৰ হাজুতি মঞ্চত মাইক লৈ হাতত মাইক লৈ গীত গোৱা দেখিবলৈ পোৱা যায় আৰু কোনোবাই যদি গান গাব মাতে তেনেহ'লে প্ৰথমে এছপিৰ বা আৰক্ষী অধীক্ষকৰ অনুমতি লওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে একাংশ আৰক্ষী বিষয়াক আৰু ওসি হৈ গান গাব নালাগে আৰু ইউনিফৰ্ম পিন্ধি গান গোৱাৰ কোনো দৰকাৰ নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আৰক্ষীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছো বিহু ফাংচনত বিহু গান গাব নালাগে হিমান্তলৈকেও যাব নালাগে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে ফেচবুকত যাব নালাগে সোশ্যাল মিডিয়াত যাব নালাগে এইবিলাক আমাৰ কাম নহয় আমাৰ কাম ৰাইজক সেৱা কৰা সুমধুৰ ব্যৱহাৰ ৰখা সুন্দৰ কৰি ব্যৱহাৰ ৰখা কোনবা যদি বিহু ফাংচনত প্ৰফেশনেলি গান গাব লাগে এছপিৰ অনুমতি ল'ব ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিবেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব কোনো অসুবিধা নাই কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয় যদি গান গাব লাগে গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম অসম আৰক্ষীত যদি ভাল গায়ক আছে ভাল লিখক আছে ঔপন্যাসিক আছে সাহিত্যিক আছে আমিতো কতো বাধা নিদিওঁ দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ আমি ঘৰত যাম চিভিল ড্ৰেছ কৰিম এছপি কম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে মই গান গাম ফাংচন কৰিম কৰক কোনো অসুবিধা নাই কিন্তু ওসি হৈ পুলিচৰ আপুনি গান গাব নালাগে ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই এই যিবিলাক ফটো মাজে মাজে আহি থাকে হি আমাক অলপ আমনি কৰে ডিসিপ্লিন দ্য ৰেসপেক্ট টু দ্য ইউনিফৰ্ম হেতু আমাৰ মেইন কথা ইউনিফৰ্মৰ ৰেসপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয় কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে এই কথাটো আপোনালোকে শিকিব লাগিব
তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে বিহু ফাংচনত গান গোৱা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা। জনপ্ৰিয়তাৰ পাছত নদৌৰিবলৈ এতিয়া আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। একাংশ ফেচবুক ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে বুলি উল্লেখ কৰিছে। অসম আৰক্ষীৰ কাম হৈছে ৰাইজক সেৱা কৰা বা জনতাক সেৱা কৰা। আৰু কোনোবাই যদি গীত গাব বিচাৰে তেনেহ'লে এছপিৰ অনুমতি লওক। প্ৰথমে যদি নিমন্ত্ৰণো লাভ কৰে গান গাবলৈ তেনেহ'লে প্ৰথমে এছপি বা আৰক্ষী অধীক্ষকৰ অনুমতি ল'ব লাগে। আৰু অ' চি হৈ গান গাব নালাগে আৰু ইউনিফৰ্ম পিন্ধি গান গোৱাৰ কোনো দৰকাৰ নাই। যদি গান গাব বিচাৰি প্ৰথমে এছপিৰ অনুমতি লৈ তাৰ পাছত ইউনিফৰ্ম খুলি ধুতি চুৰিয়া পিন্ধি সুন্দৰ গান গোৱাত কোনো আপত্তি নাই বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কোনোবাই যদি গীত গাব বিচাৰে তেনেহ'লে এছপিৰ অনুমতি লওক। আৰু অসম আৰক্ষীৰ কাম হৈছে যিহেতু ৰাইজক সেৱা কৰা। আৰু একাংশই আজিৰ দিনত দেখিবলৈ পোৱা গৈছে ফেচবুক হওক সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে। আৰু সেইসকল আৰক্ষীলৈ মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ বাৰ্তা। ৰাইজক সেৱা কৰাটোৱেই হৈছে আৰক্ষীৰ কাম, গতিকে এই কথা পাহৰি যাব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনপ্ৰিয়তাৰ পাছত নদৌৰিবলৈ আৰক্ষীক আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছোঁ। ইউনিফৰ্ম বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সীমান্তলৈকেও যাব নালাগে। কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে। ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেচনেলি গান গাব লাগে এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায় সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেৰ ইজ এ প্ৰপাৰ প্ৰচিডিউৰ। আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, এছপিক ক'ম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু অচি হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব। আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব, যে আমি যি কৰিম যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব। তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছো সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম।